Assalamualaikum everyone. কি খবৰ আপোনালোকৰ? আজি মই আৰু মোৰ বান্ধৱী গৈ আছো ঈদৰ কাপোৰ কিনিবৰ কাৰণে নগাঁৱৰ ঢাকাইপট্টিত। গতিকে ৰাস্তাত চবেই হোলী খেলি আছিলে আৰু এয়া তেওঁলোকে হোলী খেলি আছে। মই কেতিয়া হোলী খেলা নাই, বাট পাৰ্চনেলি মোৰ হোলী ফেষ্টিভেলটো বহুত ভাল লাগে। আমি আহি পাই গ'লোঁ ঢাকাইপট্টিত। আজি হোলী, কিছুমান দোকান বন্ধ আছে আৰু আজি ভিৰ কম হ'ব বুলি আমি আহিছোঁ। এতিয়া আমি দোকানত সোমাম আৰু কাপোৰ চাম। আমি এতিয়া সোমাই আহিলোঁ আৰু আহি দেখিলোঁ বহুত ভিৰ আছে ইয়াতো। এতিয়া ইয়াতে কাপোৰ চাই আছে। তাৰপিছত আমি গৈছিলোঁ জমজমত আৰু তাই ইয়াতে কাপোৰ চাব আৰু ইয়াৰ পৰাই তাই অলৱেজ কাপোৰ লয়। আৰু ইয়াতো ইমান ভিৰ হৈছিলে, তাই সোমাবৰ কাৰণে জেগাই পোৱা নাছিলে, ৰৈ আছিলে আৰু অলপ সময় পিছত তাই তাতে সোমাব পাৰিলে আৰু কাপোৰ চালে আৰু ফাইনেলি তাই এযোৰ কাপোৰ লৈ ল'লে। ইফালে মোৰ চকুত পৰিছিল এযোৰ ব্লেক ড্ৰেছ আৰু ব্লেক ড্ৰেছ চালেই ল'ব মন যায়। মই পিন্ধিও আছিলোঁ ব্লেক ড্ৰেছ আৰু মোৰ ফেভৰেট কালাৰো ব্লেক হয়, একদম মোৰ ফিউচাৰৰ নিচিনা। কাপোৰযোৰ মই পিন্ধি চাই আছিলোঁ আৰু কাপোৰযোৰ আছিলে মাশাল্লাহ, বাট কাপোৰৰ প্ৰাইচটো আছিলে আস্তাগফিৰুল্লাহ আৰু মোৰ বাজেটৰ বাহিৰত আছিলে, এইটো পাছ। ইয়াৰ পিছতে মোৰ বান্ধৱী গৈছিলে আৰু বেলেগ কিবা কাপোৰ চাবৰ কাৰণে আৰু মই ইয়াতে তাইৰ কাৰণে ৱেইট কৰি আছিলোঁ। আৰু কাপোৰ কিনা হোৱাৰ পিছত আমি ঘৰলৈ গৈ আছিলোঁ। তাৰপিছত ঘৰলৈ যাওঁতে আমাৰ কলেজখন চালোঁ আৰু কলেজখন চাই আগৰ দিনবোৰ মনত পৰিল। মই এইখন কলেজতে পঢ়িছিলোঁ, নগাঁও ল কলেজ। তাৰপিছতে টমটমৱালাজন কিবা কাৰণত অলপ ৰখি গ'ল। সেইটো চান্সতে মই আৰু মোৰ লগৰজনী তাত দলংখনতে ৰখিলোঁ। ইয়াতে আমি ৰৈ পেলাই ভিডিঅ' আৰু ফটোজ লৈ আছিলোঁ।
তাৰপিছত আমি আহিলোঁ ঢিংগেট আৰু মই গৈছোঁ দৰ্জিগড়ত মোৰ কাপোৰ চিলাব দিবৰ কাৰণে। আৰু ইয়াতে কাপোৰযোৰ চিলাব দিলোঁ। তাৰপিছত আমি সোমালোঁ এটা কছমেটিক দোকানত আৰু ইয়াৰ পৰা আমি সৰু সুৰা বস্তু কেইটামান ল'লোঁ। আৰু ইফালে দাদাজনে মোক লিপ বামটো খুলি দেখাই আছিলে। আৰু কছমেটিক লোৱাৰ পিছত তাই ঘৰলৈ গৈছিলে আৰু মই তাইক কৈছিলোঁ বাই বাই বান্ধৱী, আকৌ লগ পাম।